হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ চৰকাৰী ভাষা জংখা? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ ভূটান। কোনজন আহোম ৰজাই অসমৰ প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ চুহুংমুং। অসমৰ শস্যৰ ভঁৰাল বুলি নামকৰণ কৰা জিলাখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ডি ধুবুৰী। ভাৰতৰ দীৰ্ঘতম ৰেল দলং কোনখন নদীৰ ওপৰত নিৰ্মিত? এর শুদ্ধ উত্তৰ অপশ্যন বি সোণ নদী। অসমৰ কোনখন জিলাক বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন চি যোৰহাট জিলা। ভাৰতৰ দীৰ্ঘতম নদীবন্ধখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ হীৰাকুদ বন্ধ। নাগশংকৰ দেৱালয় নিম্নলিখিত কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ। অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি পাৰুল দাস। টলং নদীখন কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি মিজোৰাম। ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এর শুদ্ধ উত্তৰ অপশ্যন ডি সাউথ বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰস্তাৱিত পক্ষী উদ্যান বৰদৈপাম বিলমুখ নিম্নলিখিত কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ লখিমপুৰ। গোমতী নদীখন কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ ত্ৰিপুৰা। মনালিছা বৰুৱা তলৰ কি খেলৰ সৈতে জড়িত? শুদ্ধ উত্তৰ অপশ্যন চি টেবুল টেনিছ। হালধীয়া চৰাইয়ে বাওধান খায় ছবিখন কোনে নিৰ্মাণ কৰিছে? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি জাহ্নু বৰুৱা। অসমৰ প্ৰথমখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি তেজপুৰ। আহোমৰ শাসনকালত গুৱাহাটীৰ শাসকজনক কি বুলি জনা গৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি বৰফুকন। ONGCৰ মুখ্য কাৰ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি নাজিৰা। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি কোকৰাঝাৰ। শংকৰদেৱে তলৰ কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন চি বেলগুৰি সত্ৰ। বৰগীতক কোনজন পণ্ডিতে নবল নাম্বাৰ্ছ বুলি কৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি বাণীকান্ত কাকতি। শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটকখন হ'ল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পত্নীপ্ৰসাদ। থেংক ইউ ফৰ ৱাচিং।